নমস্কাৰ বন্ধু বান্ধৱীসকল, লিলিমিজিবা নলবাৰী এপিলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি ৰাতিপুৱা গা পা ধুই কিনে সৰস্বতী পূজাৰ বাবে মন্দিৰলৈ গ'লোঁ। চেমৰাই মন্দিৰ বুলি কয়। তাতে মানে 5 দিনীয়া কাৰ্যসূচী হিচাপে মানে মন্দিৰত পাতে আৰু উৎসৱ পাতে মাঘৰ মাহত। আজি গ'লোঁ। আজি এতিয়া ইমান মানুহ নাই, ৰাতিলৈ মানুহ হ'ব, কিন্তু যোৱাকালি বহুত মানুহ আহিছিল। আৰু আজি দিনত আমি বৰুৱা বাও আহিব বুলি শুনিছিলোঁ, কিন্তু ছোৱালীৰ কাৰণে থাকিব নোৱাৰিলোঁ। তাই বহুত দিগদাৰ কৰে, চাবলৈ মন আছিল, কিন্তু উপায় নাই। চাকি খোৰ জ্বলাই গুচি আহিলোঁ মন্দিৰৰ পৰা। বাকী মন্দিৰৰ পৰিৱেশটো আপোনালোকক অলপ দেখাই দিছোঁ। বহুত ধুনীয়া লাগিছে আৰু মন্দিৰত গ'লেতো ভালেই লাগে, সকলোৰে জানেই, মন চন একেবাৰে পবিত্ৰ লাগি যায়। তাৰোপৰি ইয়াতে ভোগৰ ব্যৱস্থা আছে, ভোগ মানে খিচাৰি খুৱাব আৰু চাহ তাহ খুৱাই আছে। আমাক কৈ আছিল, কিন্তু আমি ৰ'ব নোৱাৰিলোঁ, জাষ্ট চাকি খোৰ লগাই কিনে গুচি আহিলোঁ। এয়া মন্দিৰৰ ভিতৰত ভকত বৈষ্ণৱসকলে নাম প্ৰসংগ কৰি আছে। আমার সম্পূর্ণরূপে বৃদ্ধি নহয় আর আত্মা দেখলে আমি ভক্তি আর মুক্তি আমি লাভ করব নোৱাৰো কারণ দেখলে ও এই মতে পুরুষে মই বাপুদেৱ বুদ্ধিটো যেতিয়ালৈকে নাহিব তেতিয়ালৈকে কি বুলি ক'লে আমি মুকুতি যে যোগ মুকুতি নহন্ত দেৱৰ নোৱাৰে। এই ইয়াত কি ক'লে যাবত মন্দিৰৰ সন্মুখতে ইয়াতে পথাৰ এখন আছে। পথাৰত বহুত মেলা বহিছে, দোকান পোহৰ এইবিলাক, আৰু ভালে লাগিছে বাৰু। ৰাতি মানে বহুত মানুহ হৈছিল বুলি শুনিছোঁ। আৰু জিলাপি দেখিলেনো কোনে বাৰু নলোৱাকৈ থাকিব। মই কিন্তু ভাল পাওঁ খাই, চ' জিলাপিখিনি ল'লোঁ আৰু লৈ পেলাই ঘৰলৈ উভতিলোঁ মানে এতিয়া বজাৰলৈ গৈ আছোঁ আৰু। আমি ক'ত গেছিলো কচোন? মন্দিৰত হয় না? চাকি দিলো না? তুমি ফটোটো কিয় নললা কচোন? চোন ইফালে চাই মা লৈছে, তুমি কিয় নললা ফটো? এইফালে আইতা চাই এইফালে চাওঁ, আহিলে এতিয়া ক'ত যাম আমি? অলপ ফুৰি আহোঁ টাউনৰ ফালৰ পৰা ন? কি খাবা টাউনত যায়? আৰু জিলাপি খাবা আৰু চাহ খাবা? MNC কলেজ যোৱা ৰাস্তা দেখিছেনে? এইফালে ইয়াতেই পঢ়িছিলোঁ ময়ো। NONT দি থৈ দিছে। ইমান মানুহ হয় নহয়, বহুত ভিৰ, মানে ল'ৰা ছোৱালী নক'ব আৰু এইফালে ট্ৰেফিক লাগিছে। ক'ৰ পৰাই যেন আহে ন ছোৱালী ল'ৰাবিলাক, মানে ঘূৰি বহুত ভোক লাগিলে। এতিয়া অকণমান ভাবিলোঁ পেট পূজাটো কৰি লওঁ, তাৰপিছত ঘৰলৈ গৈ আছোঁ আৰু। এতিয়া আহিলোঁ, অলপমান পেট পূজা কৰি আছোঁ। আজি সৰস্বতী পূজাৰ বাবে খিচাৰি বনাম বুলি ভাবিছোঁ। চ' এতিয়া পল বেঙেনা আহোঁতে বজাৰ কৰি লৈ আহিছিলোঁ, সেইখিনি আৰু ভিডিঅ'ত দেখুওৱা নহ'ল। পল বেঙেনা ভাজি আছোঁ এতিয়া। ভাজি অলপ দেখাই আছোঁ দেই। আজি অকণমান ভজা হোৱাৰ পিছত ইয়াতে মানে মই পিঁয়াজখিনি পিছত দিওঁ আৰু, তেতিয়া ভাল লাগে খাই। এনেকৈ মই আলু ভাজোঁ। আপোনালোকে কেনেকৈ দিয়ে ক'বচোন।
আমাৰ বেঙেনাখিনি হৈ গ'ল। পাঁচফোৰণ দিলোঁ, ফোৰণ অলপমান জিৰা, শুকান জলকীয়া দিছোঁ। এই আমাৰ আলুখিনি হৈ গ'ল ফ্ৰাই কৰা। এইখিনি ইয়াতে মই এতিয়া পাৰি থৈ দিম। মানে মই কেৰাহীতে বনাওঁ, কিন্তু আজি সময়ৰ অলপ নাটনি, চ' সেইকাৰণে মই কুকাৰতে বনাম বুলি ভাবিছোঁ। মিঠাতেল দিছোঁ ইয়াত। এইখিনি চব্জি কাটি লৈছোঁ, আলু, স্কচ, তাৰপিছত গাজৰ, ৰঙালাও, ওলকবি আৰু এইফালে লৈছোঁ এইখিনি বন্ধাকবি কাটি চব্জিখিনি দি ল'লোঁ ইয়াতে। এইখিনি দি দিছোঁ। এতিয়া এইখিনি অকণমান ভাজি ল'লোঁ। এতিয়া বন্ধাকবিখিনি দি দিলোঁ। এয়া আমাৰ বিলাহী টকখিনি ৰেডি হ'ল। একদম জলদি জলদি বনাইছোঁ পুৰা। এতিয়া ইয়াতে আদা, নহৰু, জলকীয়া কটালি লৈ অলপ দি দিলোঁ। মচুৰ দাইল এইখিনি দিলোঁ। দাইল, মুগ আৰু মচুৰ 1 গিলাচ দাইল দিছোঁ। চাউল মই হাতেৰে, বেছি চাউল নিদিওঁ, চাউলটো বেছি দিলে ভাল নালাগে। চাউল 2 মুঠিমান দিছোঁ, হৈ যাব। অলপ দিছোঁ সোৱাদ অনুযায়ী। হালধি 1 চামুচ দিছোঁ। জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি একেলগে দি দিছোঁ। এয়া ঘি দিলোঁ 1 চামুচ দিয়া নাই, অলপ কমকৈ দিছোঁ। এইখিনি মটৰ দি দিলে ছোৱালী হাল্লা কৰি আছে। এইখিনি আমাৰ ভজা হৈ গ'ল। এতিয়া ইয়াতে পানী দি দিম। মই খিচাৰিখিনি মানে অকণমান পনীয়াকৈ ৰাখিম, তো পানীৰ কাৰণে মই অলপ বেছিকৈ দিছোঁ। মানে বেছি গটাটো ভাল নালাগে খাই, মোৰ পনীয়াটো ভাল লাগে খাই। এতিয়া মই ইয়াতে ঢাকনিখন লগাই দিছোঁ। খিচাৰি আমাৰ ৰেডি। খিচাৰি, আলু ভাজি, বেঙেনা ভাজি আৰু এয়া বিলাহীৰ টক। খাওঁ খাওঁ লাগিছেনে? একদম পুৰা গৰম গৰম দেখিছেনে? ধোৱা ওলাইছে পুৰা। আমাৰ আলহী আজিৰ অতিথি খিচাৰি খোৱা। কেনে হৈছে পেহী? এখলৈ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।